সো হে গাইজ ওয়েলকাম বেক টু মাই আনাদাৰ ভ্লগ। চ' আজি বহুত দিনৰ মূৰত আৰু আপোনালোকে আমাক বহুত বেছি ছাপৰ্ট দিছে ইউটিউবত, মই চাই আছোঁ। চ' এনেকৈ হ'লে আমাৰ জল্দি 1K হ'ব আৰু আজি অলপ বিশেষ ভিডিঅ' হ'ব। আজি মই এইটো দিনৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু অলপমান প্লেনত চেঞ্জ আছে। আমাৰ প্লেনত চেঞ্জ এনেকুৱা, আমি এতিয়া ল'টো নলওঁ, ল'টো অলপ দেৰিকৈ ল'ম, বাট লোৱাটো খাটাং এইটো বছৰতে ল'ম। এতিয়া চাওক, মই য'ত থাকোঁ মোৰ এইটো অঞ্চলত ইমান ল'ৰ ভাড়া নাহে, কেতিয়াবা আহে। চ' মোৰ বস্তুটো লৈ বহুত পইচা এনেই বহাই থোৱা হ'ব। চ' ইনভেষ্টমেণ্ট কৰিলে ভালকৈ কৰাটোৱে ভাল, এনেকৈ আনিলে মোৰ লছ হ'ব। চ' ভাবিছোঁ গাইজ ল'টো অলপ দেৰিকৈ ল'ম। তো এতিয়া যিখিনি বস্তু মোৰ খেলি মেলি হৈছে সেইখিনি বস্তুত পইচাখিনি ইনভেষ্টমেণ্ট কৰি সেইখিনি বস্তু ঠিক কৰাই ল'ম, যিখিনি বস্তু মোৰ খেলি মেলি হৈ আছে। তো আজি তাকে সেইটোৰ ওপৰত আজি ভিডিঅ'টো হ'ব আৰু আজি মই দেখাই আছোঁ আমি কি কৰিম আজি আজিৰ এই ভিডিঅ'টোত আমি। তো চাই থাকক। তো গাইজ আজি আমি এই মোৰ মনিটৰকেইটাত আজি আমি স্পীকাৰ ফিট কৰিম। ইয়াতে আমি স্পীকাৰ এইকেইদিন ফিট কৰা নাছিলোঁ, যিহেতু কভাৰ নাই। আৰু আজি এইটো আমি বঙাইগাঁৱত লৈ গৈছোঁ। আমাৰ ফুল টিম গৈছিল আজি ইয়াক লৈ যায় একদম ইয়াৰ চাইজটো, কভাৰৰ চাইজটো দি আহিলোঁ। এতিয়া ইয়াতে আমি স্পীকাৰ ফিট কৰিম, লগতে এইটো সৰু বক্সৰ আমি কইলটো চেঞ্জ কৰিছোঁ। এইটো কইলটো চেঞ্জ কৰিছোঁ, দেখাইছোঁ আপোনালোক। এইটো 12 ইঞ্চি ইয়াৰ কইলটো আমি চেঞ্জ কৰি লৈছোঁ। লগতে আমি লৈ আহিছোঁ আৰু Q1ৰ টুইটাৰ, যিটো বহুত ভাল কোৱালিটি হয়। চ' মই যাৰ কাৰণে Q1 লৈছোঁ। তাৰপিছত ইউনিভাৰ্চেল এম্প্লিফায়াৰটো যিটো ভলিউম নষ্ট হৈছিল, তো সেয়াৰ কাৰণে ভলিউমকেইটা লৈছোঁ। ইয়াতে স্ক্ৰু আছে, নাটকেইটা আছে, ইয়াতে 50 পিচ আছে। তো এইটো স্পীকাৰটো চাব পাৰে, আমি মনিটৰত ইউজ কৰি আছোঁ ইউনিটেকৰ ব্ৰেণ্ড নিউ স্পীকাৰ। নহয়, দেখাই দি আছোঁ মই আপোনালোকক। এনেকৈ 2 পিচ আছে, তো একদম নিউ হয়। আমি আনবক্সিং কৰিছোঁ, বাকীটো মানুহে খুলি আছে। ইয়াত ইউজ কৰিম আৰু এটা স্পীকাৰ তাতে থৈ দি আছে এটা। তো এতিয়া আমি এইখিনি বস্তু ফিট কৰিম আৰু আপোনালোকক দেখাম। আৰু একেটা লৈছোঁ চুঙা। চ' এইটো মই টপত লগাম, ইয়াতে ৰেড কালাৰটো ইয়াতে দি দিম, যিটো অৰেঞ্জ আছে টপৰ পৰা খুলি আমি ইয়াতে দিম। তো আজি সম্পূৰ্ণ ভিডিঅ'টো এই খোলা ফিটিং চব আপোনালোকে দেখা পাব। আৰু এটা লগতে মই কথা কৈ আছোঁ আপোনালোকক। চ' গাইজ বহুতে মোক কৈ থাকে যে কোম্পানী ফিটিং বস্তু ল'ব লাগে। বহুতে এইটো কুৱেশ্যনে যে কয় কপি বস্তু ল'ব নালাগে। তো চাওক গাইজ, মই এটা আপোনালোকক চিম্পলি কথা কৈ আছোঁ। মই সৰু সুৰা ভাড়া মাৰোঁ বা ইমান ইমান বৰ্তমান মূলত ইমান হেভি বস্তুও নাই। তো মই সৰুকৈ ভাড়া মাৰোঁ, যিখিনি আহে মই সেইটোতে বহুত হেপী। লগতে চাওক, এতিয়া যদি আপুনি কোম্পানী ফিটিং বস্তু ইউজ কৰে, আপোনাক ভাড়া দিব হাইয়েষ্ট 1000 টকা। তাতে যদি আপুনি টপ আহুজাৰে মই মানি লৈছোঁ, যিটো আহুজা 810 টপ আছে, সেইটো অনলি বক্সটোতে আপোনাৰ 80 পৰা 75,000 যায়। তো তাতকৈ মই যিটো বনোৱা সেইটো লোৱা বেষ্ট। কাৰণ চাওক, ভাড়া দিব 1000 টকা, যদি আপোনাৰ কিবা এটা বস্তু ডেমেজ হয়, সেইটো ৰিপ্লেচমেণ্ট কেতিয়াও নেৰে। মই এইবোৰ বস্তুত এক্সপিৰিয়েঞ্চ গাইজ, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ। চ' যাৰ কাৰণে মই কপি ইউজ কৰোঁ। এতিয়া কপি বস্তু ইমান বেয়া নহয়, যদি আপুনি কপিত ভালটো লৈ আছে। এতিয়া কপি ল'লে একদম বাংলা মাল ল'লে সেইটো ভাল নহয়। সেইটো কৈছোঁ, হেড কোনো যাতে সেইটো হেড ছাইডত নলয়। মই জাষ্ট ৰিয়েলিটিটো কৈ আছোঁ। বহুতে কৈ থাকে কমেণ্টত যে কপি কিয় লৈছা। চাওক, JBL যিটো অৰিজিনেল কেবিনেট সেইটো বহুত প্ৰাইচ আৰু এনেকৈ পোৱা নাযায়। 16,500 আপুনি অৰিজিনেলটো বাদেই দিয়ক, যিটো পাইছোঁ সেইটো বহুত বেটাৰ হয়, ইমানো বেয়া নহয়। চ' তাকে মই এইটোৱে ক'ব খুজিছোঁ, চাওক, সৰু সুৰা ভাড়াৰ কাৰণে অৰিজিনেল বস্তু দৰকাৰ নাই। এইখিনিয়ে বহুত ভাল আৰু বহুত ভাল কোৱালিটি। আপোনালোকে ইউজ কৰিলে নিজে গম পাব। লাইভ প্ৰগ্ৰামৰ কাৰণে ইমান ইউজফুল নহয়, সেইটোত অৰিজিনেল বস্তু লাগে। বৰ্তমানতো লাইনেৰে হাই ইমান নলগাই, মানুহ ইউজ নকৰে। বৰ্তমান চব লাইনেৰে আহিছে। চ' তাকে, তো আপোনালোকে যদি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছে বা যিমান আপোনালোকে ডাঙৰ চাউণ্ড ইঞ্জিনিয়াৰ আছে বা বৰ্তমান যিসকলে চাউণ্ডৰ কাম কৰিছে, প্ৰথমে সিহঁতৰ এনেকুৱা কপি বা বস্তু বনাই লৈছিল, কাষ্টমাইজ কৰি লৈছিল। বহুতে এতিয়া চলাই ষ্টিল মানুহে কাষ্টমাইজ বস্তু ইউজ কৰি আছে। তো সেনেকৈ, তো তাকে এইবোৰ বস্তু আমি নিজে লৈ আহোঁ। কেবিনেট প্লাছ স্পীকাৰ, যিমানখিনি বস্তু ধৰি লওক, এনেকুৱা টুইটাৰ, লগতে নেটৱৰ্ক, আমি চব নিজে ফিট কৰোঁ। আমি যিমানখিনি থাকে, তো নিজে বস্তুটো ফিট কৰিলে কি হয়, গেৰেণ্টি থাকে। আপোনাৰ নিজৰ এটা গেৰেণ্টি থাকে যে বস্তু কিমান ল'ড ল'ব পাৰিব, কিমান বাজিব। তো মেইন কথাটো সেইখিনি। অৰিজিনেল বস্তুত মই পইচা লগাই কিনে বস্তু সৰু সুৰা ছাইড ভাড়া মই মাৰিব খোজা নাই। আৰু মই অৰিজিনেল বস্তু কেতিয়াও ছাইড ভাড়া মই নামাৰোঁ। ল'ম, বহুত প্লেন আছে, আপোনালোকক মই দেখাম। আপোনালোকে মোৰ ফেমিলি হয়, ইউটিউব ফেমিলি হয়, লগতে মোৰ ইনষ্টা ফেমিলি হয়। মই চবখিনি বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ, মোৰ জীৱনৰ যিমানখিনি এচিভমেণ্ট হ'ব বা বেছিভাগ চাউণ্ডৰ। তো সেয়া গাইজ, মই এইখিনি বস্তু ইয়াতে ক্লিয়াৰলি কৈ দিছোঁ। বহুতে বেলেগ কথাত বেলেগ লৈ যাই আছিল। তো ইয়াতে ক্লিয়াৰ, কোম্পানী ফিটিং বস্তুও ভাল, যিটো নিজে কাষ্টমাইজ কৰে সেইটোও ভাল। ডিপেণ্ড কৰে বাজেটৰ ওপৰত। যদি আপোনাৰ বাজেটটো বহুত হাই, আপোনাৰ যদি চাউণ্ডৰ ইমান এটা নলেজ নাই, আপোনালোকে প্ৰথমে সৰু বস্তু ইনভেষ্ট কৰক বা বনাওক। পিছত যেতিয়া আপুনি নলেজ ল'ব, আপোনাৰ তাতে বাজেটটো বহুত ভাল আছে, তেতিয়া আপুনি কোম্পানী ফিটিঙত যাব। চ' তাকে, তো এতিয়া আমি ভিডিঅ'টো আগলৈ ষ্টাৰ্ট কৰোঁ। ইয়াতে মই কথাখিনি ক'লোঁ। তো এতিয়া আপোনালোকক মই দেখাম ফিটিংখিনি কেনেকৈ আমি ফিটিং কৰিম, চবখিনি বস্তু। তো ভিডিঅ'টো চাই থাকক। আৰু এইটো ওলাইছে ইয়াৰ আমি যিটো HF, এই চুঙাটো HF-ৰ। তো এইটো আমি চেঞ্জ কৰাম, তাতে ব্লেক কালাৰটো দিম, জাষ্ট বিকজ মোৰ ব্লেক কালাৰটো সদায় ফেভৰেট। এতিয়া মানৱে ইয়াতে চেঞ্জ কৰি আছে, ইহঁতে চবে কাম জানে। স্পীকাৰটো ঝালাই মাৰি আছে
আৰু এইকেইটাতো ওলাইছোঁ ইয়াতে যিটো মানে অৰেঞ্জ কালাৰৰ টুইটাৰৰ চুঙাটো আছে সেইটো আমি চেঞ্জ কৰিম ইয়াতে ব্লেকটো দিম বিকজ মোৰ ব্লেক কালাৰটো সদায় ফেভৰেট ইয়াতে হিৰ' আৰু ভাৰতে ওলাই আছে আৰু ইয়াতে স্পীকাৰটো ইয়াতে আছে তো মই মানে এইখিনি সময় পোৱা নাই লগতে মোৰ কলেজ ষ্টাৰ্ট হৈছে চ' তাকে মানে ভিডিঅ' বনোৱা সময়ো নাই লগতে মই মানে কি কৰিম ৰাতিপুৱা যাওঁ কলেজত তাৰপিছত আহোঁ মই ইভিনিংকৈ দেন মই ভিডিঅ' শ্বুট কেতিয়া কৰিম তো তাকেই যাৰ কাৰণে ইমান ভিডিঅ' শ্বুট কৰা নাই ইনষ্টাত ৰিল আহি থাকে বাট এনেকুৱা মই ইউটিউবত লং ভিডিঅ' শ্বুট কৰা মানে অলপ প্ৰব্লেম হৈ আছে তো এতিয়া ইভিনিং আমি মানে ৰাতিপুৱাই বঙাইগাঁৱত গৈছিলোঁ আৰু আমি এতিয়াহে আহি পালোঁ 3টামান বজাত আমি ঘৰ আহি পালোঁ তো এতিয়া এইখিনি বস্তু ওলাইছোঁ এতিয়া এইখিনি কৰোঁতে মানে টাইম বহুত বেছি যাব তো তাকেই ভিডিঅ'টো আপোনালোকে চাই দিয়ক এতিয়া টাইম লেপছত দেখাই যাম এটা এটা বস্তু ফিটিং তো চাই দিয়ক গাইছ এতিয়া আমি ইয়াতে এটা কিউআন লৈছোঁ মানে ইয়াৰ টুইটাৰটো আমি চেঞ্জ কৰি দিম এটা কিউআন আছে তাৰপিছত এই ব্লেক কালাৰটো আমি ইউজ কৰিম ইয়াতে অলৰেডি নেটৱৰ্ক লগা আছে চ' আমি নেটৱৰ্কটো নলগাওঁ এইটো ব্লেক কালাৰ মানে ব্লেক কালাৰটো বেছি ভাল লাগে ইয়াতে তো এতিয়া ব্লেক কালাৰ হৈ যাব তো ভিডিঅ'টো চাই থাকক আপোনালোকে এতিয়া এইখিনি বস্তু আমি ফিট কৰাই যাম তো ভিডিঅ'টো চাই থাকক ফিটিং হৈ গ'ল আমাৰ স্পীকাৰকেইটা মানে আগতে আছিল ইয়াতে 300 ৱাট মানে মোৰ তাতে এভেইলেবল নাছিল যাৰ কাৰণে এটা ছিংগল পাছৱৰ্ড আছিল বাট মই সেইটো ইউজ কৰা নাই সেইটো বিক্ৰী কৰিম তো ইয়াতে মানে ফিট কৰা হৈ গৈছে ইয়াতে মানে চাব পাৰে ইয়াতে 400 + 400 আছে তো ইয়াতে কিমান লগা হৈছে দেন ইয়াতে যিটো আগৰ স্পীকাৰ আছিল এইকেইটা তো এইটো হৈছে আগৰটো এইটো হৈছে 300 তো 300টো আমি মনিটৰত ইউজ কৰিম দেখাই দি আছোঁ এইটো হৈছে 300 বহুত ধুলা হৈ গৈছে দেখাই দি আছোঁ এইটো হৈছে 300 ইনিটেক তো এইটোৰ বহুত ওজন আছে এইটো আমি মনিটৰত ইউজ কৰিম আৰু ইয়াৰ এটা সৰুকৈ চাউণ্ড টেষ্ট শুনাই দি আছোঁ আপোনালোকক লুকছ বহুত তাগৰা এতিয়া আমি স্পীকাৰ দিয়া নাই পিছত আমি স্পীকাৰ দিম তো অলপমান লাহেকৈ গানটা লাহেকৈ দে ফিট হৈ গ'ল এইটো মানে নতুন মডেলটো আনিছোঁ তো চাব পাৰে আৰু এইটো হৈছে পুৰণা মডেলটো এইটো পূৰা ব্লেকত আছে আৰু এইটো ভাৰত আছিল মানে আমি প্ৰথম আজি খুলিছোঁ এইটো তো চাওক ধূলা একদমেই ধূলা তো এইখিনি এতিয়া চাফা কৰা হ'ব কমপ্লিটলি আৰু এইটো চেঞ্জ কৰি দিব অৰেঞ্জত আমি এইটো ব্লেক দিম দেন ইয়াৰ যিটো টুইটাৰ আছে ইয়াতে যিটো টুইটাৰ আছিল সেইটো আছিল ট্ৰুটনৰ মই দেখাই দি আছোঁ তো ইয়াৰ টুইটাৰটো হৈছে এইটো ট্ৰুটনৰ এইটো আমি এতিয়া মনিটৰত ইউজ কৰিম ফুৰ্তি চাব পাৰে মডেলটো দেন আমি এতিয়া ইউজ কৰিম কিউআনৰ লগত এইটো ব্লেক কালাৰটো তো ব্লেকটো দিলে বহুত ধুনীয়া দেখিব তো দেখাইছোঁ আপোনালোকক মই তো ইয়াৰ এতিয়া লুকটো বহুত তাগৰা আহিছে চাব পাৰে তো এইটো ছেইম হ'ব ইয়াৰ খালি ওপৰত সেইটো চেঞ্জ কৰি দিব লগতে যিটো টুইটাৰ লগা আছে এইচ এফ সেইটো আমি উলিয়াই দি কিউআন লগাই দিম কিন্তু এতিয়া বহুত ধুলা হৈছে এইখিনি চাফা কৰিব লাগিব এইকেইটা ব্লেক এইকাৰণে হয় কাৰণ এইটো হৈছে পুৰণা মডেলটো নতুন স্পীকাৰকেইটা এইটো মানে পুৰণা মডেলটো আৰু এইটো নতুন আহিছে যিকেইটা আমি ইয়াতে ইউজ কৰিছোঁ এইকেইটা যিটো ৰেটত আছে এইটো নতুন আহিছে তো তাকে ভিডিঅ'টো চাই থাকক তো এইটো খুলি দিছোঁ এতিয়া মানে বহুত ধুলা হৈছে আমি চাফা কৰিম এইকেইটা চাফা হৈ আছে কভাৰ মানে জালিকেইটা এতিয়া এইটো চাব পাৰে কিউআন আমি ইউজ কৰিছোঁ কিউআনত তাগৰা কোৱালিটি গাইছ আমাৰ এইখিনি ফিট হৈ গ'ল এইখিনি আমি বহুতখিনি ভিডিঅ' বনালোঁ ইনষ্টাৰ কাৰণে ৰিল শ্বুট কৰিছোঁ আৰু চিনেমেটিক অলপ লৈছোঁ বাকী আমি এই দুটা ফিট কৰিম দেখাই আছোঁ আপোনালোকক এইকেইটা ফিট কৰিম ইয়াতে এইকেইটা স্পীকাৰ আছে টুইটাৰ আছে নেটৱৰ্ক এইখন আমি সোমাই থৈ দিছোঁ নাটকেইটা মাৰিব আছে খালি তো এই মনিটৰকেইটা ইয়াতে ফিট হ'ব তো মানৱ ইয়াতে আমাৰ ৰিল লৈ আছে চাব পাৰে তাগৰা লুক আহিছে খালি এইটো অলপ ব্লেক হৈ গ'ল এই চাইডটো ব্লেক এইটো ৰেড হৈছে একো নাই ছেইম স্পীকাৰ খালি এইটো নতুন মডেলটো অল্ড মডেলটো তো একদম তাগৰা বাকি এইখিনি আমি এতিয়া ফিট কৰিম তো চাই থাকক তো গাইছ এতিয়া আমাৰ এইখিনি কমপ্লিট ফিটিং এতিয়া মানে সন্ধিয়া হৈ গৈছে এতিয়া লাইটটো জ্বলাই দিছোঁ মই উপায় নাই তথাপিও এতিয়া অলপমান আইফোনৰ কাৰণে ভিজিবল হৈ আছে
তো এইখিনিয়ে আজি এইখিনি কমপ্লিট ফিটিং হৈছে ধামাকা চাউণ্ড কোৱালিটি আমি টেষ্ট কৰিছোঁ ইয়াৰ চাউণ্ড টেষ্ট ভিডিঅ' ইনষ্টাগ্ৰামত আহিব এতিয়া আপোনালোকক অলপমান শুনাই দি আছোঁ ইয়াৰ চাউণ্ড টেষ্টিংখিনি বাকী ফিটিং হৈ গৈছে বঢ়িয়াকৈ ইয়াৰ কোৱালিটি বহুত তাগৰা আহিছে এতিয়া কাৰণ ইফালে এতিয়া নতুন স্পীকাৰ আগতো নতুনেই আছিল বাট এতিয়া নতুন মানে যিটো নিউ মডেল আহিছে তো এইটো লুকছো ধামাকা আহি আছে বহুত বেলেগ লুকছ এণ্ড বহুত মানে বেছটো বহুত ভাল আহে ইয়াৰ মানে ল' নহ'লেও চলি যায় এনেকুৱা পাঞ্চটো বহুত ভাল স্মুথ বেজ আহে একদম তো ইয়াতে যিটো নতুনকৈ আমি HF ইউজ কৰিছোঁ Q1ত তাগৰা কোৱালিটি যোনে যোনে ইউজ কৰে গমেই পায় কোৱালিটি কেনেহেন তো বাকী এইকেইটা এতিয়া টেষ্ট কৰিম তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম ইয়াতে এইখিনি এতিয়া ফিটিং হৈ গৈছে এইটো ফিটিং হৈছে বাকী এইটো নেটটো লগাব আছে যিটো গ্ৰিল আমি লাইটিং লগাই লৈছোঁ এতিয়া আমাৰ চাহ টাইম खाने जाने में मामले में मैं आगे हूँ तुम लोग पीछे এতিয়া ভাৰত এতিয়া আমাৰ হিৰ' আমাৰ যিটো টিম হয় চ' এইটো এতিয়া লগাব আছে বহুতখিনি সময় যাব আৰু এতিয়া টাইম কিমান হৈছে তো যেতিয়া টাইম এই বাপৰে ৱালপেপাৰ বেলেগ আহি গ'ল এক ছেকেণ্ড গাইজ ইগন'ৰ দিছ ৱালপেপাৰ তো এতিয়া সময় আহিছে 6টা বাজিছে তো নেটখন ইয়াত ফিট কৰিলোঁ বাকী এইকেইটা নেট আছে লাইট জ্বলাই লৈছোঁ আমি ইয়াতে কৈছোঁ আপোনালোকক ভিডিঅ'ত যে সন্ধিয়া হৈ যাব ভালেখিনি সন্ধিয়া হৈ গৈছে এতিয়া তো এইকেইটাটো ফিট কৰিব আছে সময় লাগিব তো গাইজ ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিম চ' গাইজ ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি আছোঁ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত আহি আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই ভাল পাইছে এনেদৰে ছাপৰ্টটো আমাক দি থাকিব মই আগলৈ এনেকুৱা মানে তাগৰা ভিডিঅ' লৈ আহিম আমাৰ চেনেলত চ' থেংক ইউ ছ' মাছ গাইজ এণ্ড ছাপৰ্ট কৰি যাব আমাৰ চেনেলটো 1K হয় আৰু বেছি নালাগে চ' থেংক ইউ ছ' মাছ এইখিনি ছাপৰ্ট দিয়াৰ কাৰণে বহুত জলদি আপোনালোকে ছাপৰ্ট দিছে ধুনীয়া কমেণ্ট কৰিছে যেতিয়া আপোনালোকে কমেণ্ট কৰে মই এটা কমেণ্ট পঢ়োঁ আৰু মোক বহুত ভাল লাগে যেতিয়া আপোনালোকে মোক কমেণ্টত মানে ইনস্পায়াৰ কৰে আপোনালোকৰ মানে অলপ মৰমেৰে চ' থেংক ইউ ছ' মাছ গাইজ ইমানখিনি মৰম দিয়াৰ কাৰণে তো আশা কৰোঁ আপোনালোকে এনেকৈ মোক আগলৈও মৰম দি যাব চ' লগ পাম অন্য এটি ভিডিঅ'ত আজি কাৰণে বাই ভিডিঅ'টো কিমান দীঘল নাজানো এডিটিঙত গম পাম চ' বাই